গুড ইভিনিং গাইজ আমি ডিমা হাছাৰৰ পৰা এতিয়া আহি কাজিৰঙা অভিমুখে আহিছো কাজিৰঙা চোৱাৰ উদ্দেশ্যৰে তাত আমি হাতী সাফাৰী জীপ সাফাৰী এইবিলাক কৰিম আৰু তাত ধুনীয়া বিহু চলি আছে বলে বিহু চাম গতিকে চাই থাকক আৰু বিধায়ক অখিল গগৈৰ উদ্যানখনো দেখাই আছো আৰু এইবিলাক হল এজাৰ গছ মানে এজাৰ গছে বিহু বিদায় দিয়ে আৰু কপৌ ফুলে বিহু আদৰি লৈ আহে এটা ক্যামেৰা লাগি আছে আপোনালোকে যদি স্পিডত আহে 40 কে ওপৰত হলে ডাইৰেক্ট ফাইন 20 তো আহি ভাগৰ লাগিল ইয়াতে আমি অলপ ৰেষ্ট লৈছো অজন স্যাৰ ভাগৰ লাগছে নেকি ভাগৰ লাগছে নেকি আই বঢ়িয়া চাই থাককচোন বাক্সাক দেখা পাব আৰু আপোনাৰ কি গাড়ী চলাই ভাগৰ লাগা নাই পুৰা গাড়ী চলাই আছে নন ষ্টপ ডিমা হাছাৰৰ পৰা কাপ লাল চাহৰ জুতি লৈছো আমি এতিয়া আৰু এখন ধুনীয়া থলুৱা শাক চব্জিৰ দোকান এটা সব লোকেল যদি নিজা গাড়ী লৈ কৰবাত এনেকৈ ভ্ৰমণ কৰিব যায় তেতিয়াহ'লে এটাই সুবিধা হয় কি আপোনাৰ ক'ৰবাত ভাগৰ লাগিলে বা ক'ৰবাত চাহ খাব ইচ্ছা গ'ল ধুনীয়াকৈ এনেকৈ ৰখি মেলি ধুনীয়াকৈ গৈ থাকিব পাৰি আৰু এতিয়া আমি আহি পালোঁ হালধিবাৰী বুঢ়ী মাই মন্দিৰ ফাইনেলি আমি আহি পালোঁ শহৰা বনাঞ্চল তো আমি ইয়াতে থাকিম ৰাতি আৰু আমি ৰাতি থকাৰ কাৰণে ইয়াতে ৰুম বুক কৰিছোঁ এইখন লজতে আমি বুক কৰিছোঁ আৰু ৰুমকেইটা দেখা দি আছোঁ এইখন হ'ল মনোৰমা লজ ভালে লাগিছে পৰিৱেশবিলাক আৰু ওপৰৰ পৰা এইটো ৰাস্তা এইটো এটা ৰুম এইটো বা 3 জন থাকিব পাৰে ইয়াতে ভাড়া কৈছে 2000 টাকা আৰু এইফালে এটা ৰুম আছে এইটো ৰুমত 2 জন থাকিব পাৰিব আৰু এইটোৰ ভাড়া কৈছে 1500 টকা অনলি আৰু ইফালে আছে লেট্ৰিন বাথৰুম অ স্যাৰ কি কৰি আছে বঢ়িয়া ফ্ৰেছ হৈ লওক আৰু যেহেতু আমি মানুহ 5 জন আহিছোঁ গতিকে 2টা ৰুম ল'ব লাগিব আমি ইয়াতে 3 জন থাকিম তাৰপিছত সেইটো ৰুমত থাকিব 2 জন আৰু আমি ধুনীয়াকৈ ফ্ৰেছ হৈ এতিয়া আহি গ'লোঁ ভাত খাবলৈ তো আমি ইয়াতে খাম ভাত মানে এইখন ধুনীয়া ৰেষ্টুৰেণ্ট বানকাহি তো ধুনীয়াকৈ আমাক 5খন ভাতৰ থালি দি গ'ল গুড মৰ্ণিং ফ্ৰম কাজিৰঙা ৰাতি আমি মোৰ পিছফালে থকা এইখন লজতে থাকিলোঁ এইখন এতিয়া আমাৰ জীপখন আহি আছে জীপ চাফাৰীত যাম তো আহি পাব অকণমান পিছত আৰু যিহেতু জীপখন আহি পোৱা নাই আমি ইয়াতে দুখন পুৰি খাই লওঁ এয়া আমাৰ গাড়ী আহি পালে এতিয়া আমি গাড়ীত উঠি লওঁ এই জীৱনত প্ৰথমবাৰ গাড়ীত উঠিছোঁ জীপত উঠিছোঁ আৰু এতিয়া আমি সোমাই গ'লোঁ সেইটো ৰেঞ্জতো বাঘ দেখিছিলোঁ মই সেইটো ৰেঞ্জত ইমান দিন 4 বছৰ হ'ল মোৰ গাড়ী চলোৱা এবাৰে এইটো বাঘ দেখিছিলোঁ 4 বছৰ হ'ল এইটোত বাঘ পায় না এইটোতো মানে এইটোত বাঘ বেছি পায় আৰু এইটো ৰেঞ্জত মানে শচীন তেণ্ডুলকাৰ লাকি মানে এনে নে কি বাঘ হে আজিলৈকে নাই বাৰু মানুহ দেখিলে কি কয় মানুহ দেখিলে সি নিজৰ ৰাস্তাতে যায় আৰু চাকচোন কিমান জিপচি আছে আগলৈকে সেই জিপচি আৰু আমি আহি মেইন গেটটো পাই গ'লোঁ ইয়াতে মানে টিকেট চেকিং কৰিব আৰু গাড়ীখনত মানে প্লাষ্টিকৰ সামগ্ৰী কিবা কিবি এনেকৈ আনিব নিদিয়ে এইবিলাক আনিছোঁ নেকি চেক কৰিছে
বিস্কুট চিস্কুট যোগান ধৰিব লাগে তোমালোকে আমাক ইমান দূৰৰ পৰা আহিছোঁ মানে প্লাষ্টিকৰ বস্তু ইয়াতে এলাও নাই ভিতৰত সুন্দৰ পৰিৱেশ আৰু আপোনালোকক যদি এনেকুৱা লাগে মানে বাইনকুলাৰ মানে 200 বা 300 টকা ল'ব আমাৰ 200 টকা লৈছে তো এইটোৰে একদম মানে ওচৰতে দেখা পাওঁ আৰু হাতী ঘৰ ঘোঁৰা যি দেখা পাওঁ সেইটো মানে ওচৰতে আমি জুম কৰি চাব পাৰিম আৰু অসমৰ কাজিৰঙাখন কিমান বিখ্যাত চাওকচোন এইফালে পুৰা ফৰেনাৰ ভৰ্তি ইয়াতে মামাই ঘৰৰ সৰ্গবিলাক জ্বলাই দিছিলে আৰু এইটো মানে সেনেকৈ বনাই থৈ দিছিলে মানে জব্দ কৰা 2500 মান ঘৰৰ সৰ্গ ইয়াতে জ্বলাই দিছিল আৰু সোমাই আহি হাতী কেইটামান দেখা পালোঁ হাতী দৰ্শন কৰিলোঁ আৰু এইফালে এটা গড় আছে এইটো গড় এটা দেখালে কাজিৰঙা এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত আমি দেখা পাই গ'লোঁ ভাল লাগিল আৰু আহি আহি এখন কাঠৰ দলং পালোঁ আৰু এই নদীখনত বোলে শিহু আছে গতিকে বৰ্তমানলৈকে দেখা নাই অ' শ'ল মাছ ইমান ডাঙৰ বহুত আছে কি নাম শাল মাছ মই যে কোনো জাল এটা লৈ লাগছি আপোনালোকে নামানলে বাবদ কিনাই গৈছে আমাক দেখা পাই লাজতে গুচি গৈ আছে এইটো পানী পাই ইমান ওচৰত গৈছে ওচৰৰ পৰা গড় দেখা পালো এটা মানে এই গড়টো মানে ৰাস্তাৰে খুব লাহে লাহে পাৰ হৈ গৈছিল সেইকাৰণে ইয়াতে প্ৰায় 15 মিনিটমান ৰখিব লগা হ'ল আৰু মানে ফৰেনাৰবিলাকে ইমান মানে জুমি জুমি চাই থাকে মানে কি চাই সিহঁতেহে গম পায় ওচৰৰ পৰা গড় এটা দেখা পাই খুব ভাল লাগিছে এইটো এইফালে এটা আছে হৰিণাৰ পোৱালি আৰু এই গাঁতাত অজগৰ সাপ এটা আছে অজগৰ আৰু আহি থাকোঁতে যদি আপোনালোকৰ পেচাব চেচাব লাগে তেতিয়াহ'লে ইয়াতে নামাৰ মানে এলাও নাই গতিকে এইবিলাক কাম আগতে কৰি আহিব ৰাস্তা হ'লে বাৰু পেচাবটো ৰখাই থ'ব পাৰি হয় নে আমাৰ এনেকৈ ৰাস্তাত পেচাবটো ৰখাবলৈও নোৱাৰি বেছি লাগে পানী বেছি হ'ল পেনতে মুতি দিছে পুৰা এইটো এটা গুইসাপ আৰু এইখিনি হ'ল পুৰা মুকলি পথাৰ বৰ্তমান ইয়াতে একো জন্তু দেখা নাই আমি আজি প্ৰথমবাৰৰ কাৰণে এনেকুৱা ডাঙৰ হাবিত সোমাই গৈছোঁ চাওক এইফালে অৰণ্য মজিব ছাৰ কওকচোন কিবা এটা আপুনি কেনেকুৱা লাগিছে শুনা পাইছিলোঁ হাবিত বোলে জংঘল থাকে জংঘল নিউজতে দেখা পালোঁ আৰু এটা কথা ভাবিছোঁ হাবিত বোলে ডাঙৰ ডাঙৰ বাঘ থাকে আজিলৈকেতো দেখা পোৱা নাই আমাৰ এটা ডাঙৰ অভিজ্ঞতা হ'ল আমি আজিলৈকে জীপ চিপ উঠা নাই এনেকুৱা গভীৰ অৰণ্যত সোমোৱা নাছিলোঁ হয় হয় আৰু এটা ডাঙৰ অভিজ্ঞতা আমাৰ এটা ভাল লাগে হয় বঢ়িয়া ব্ৰহ্মপুত্ৰ নদী আৰু এইটো ৰাস্তাতে গ'লে আমি ব্ৰহ্মপুত্ৰ নদী পাওঁ আমি এইফালে নাযাওঁ আৰু এইটো এই মাটিৰ ভিতৰত যিটো গাঁত কৰিছে এইটো মানে ভালুকে কৰিছে ভালুকে গাঁটা খান্দিছে
আমি প্ৰায় বহু দূৰ আহিলোঁ, 10 কিলোমিটাৰমান ঘূৰিলোঁ। হাতী, হৰিণ, গড়, তাৰ বাহিৰে একো বেলেগ জীৱ জন্তু দেখা নাই। বৰ্তমান আছোঁ আমি বাঘৰ সন্ধানত। এতিয়া বাঘ দেখা পালে ভাল লাগিব। শচীন তেণ্ডুলকাৰে আহিছিল কেইদিনমান আগত, তেখেতে বোলে বাঘ দেখা পাইছে। তেখেত লাকি মানুহ আছিল। আৰু গছডাল পুৰা শুকাই আছে, কাৰো কাটিব সাহস হোৱা নাই। আপুনি নাজানে মই কাৰোবাৰ পৰা ইয়াতে সদায় পানী দিওঁ কেনেকৈ থাকোঁ যে ৰ'দ পোৱাই এইবিলাক সৰু সৰু কাছৰ পোৱালি। বৰ্তমান আমি বাঘটো দেখা নাই, কিন্তু বাঘৰ গু দেখা পালোঁ। নিশ্চয় অলপ আগত গ'লে পাই যাম আমি দেখা। আৰু গছবিলাকত এটাও পাত নাই, মানে গছে বৰ্তমান পাত সলাইছে। আৰু কেইদিনমান পিছত পুৰা সেউজীয়া পৰিৱেশ হৈ যাব এইবিলাকত। অঁ আচ্ছা, বাঘে খাই না নাখাই যাম, বাঘে খাই না শগুন বহি আছে। আৰু কাজিৰঙাখন যিহেতু এশিঙীয়া গড়ৰ বাবে বিখ্যাত, আপুনি যিফালে যায় সিফালে গড়ে দেখা পাব। মানে কাজিৰঙাত প্ৰায় 26মান গড় আছে। আৰু অৰণ্যৰ মাজেৰে আমাক ঘূৰাই আনি ইয়াতে অকণমান ৰেষ্ট ল'ব দিছে, মানে ৰখাইছে। গাড়ীখনত উঠি থাকিলে অকণমান ভাগৰো লাগে অৰণ্যৰ মাজে মাজে, যিহেতু মানে জিপচি গাড়ীৰ পৰা জাৰ্কিং হৈ থাকে, ৰাস্তা ঘাটো বেয়া। তো ইয়াতে বহুত সময় ৰখিলোঁ, এতিয়া যাব লাগে। একোই নাজানি না মাইকী মতা আছে নেকি তাৰ? এটা শুই আছে নেকি তলত? এটা শুই আছে, পোৱালি আছে অ' তাতে। তাৰ মন খাই ভাত খাইছে, জংঘল খাইছে, কৰিছে। নহয়